এয়া দেখিছেনে আজি মই বনালো ভোলৰ তৰকাৰী ৰুটিৰ লগত খাবলে আৰু মই ভাবিলো আপোনালোককো দেখুৱাই দিওঁ। প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বহুত ধুনীয়া ভোলৰ ৰেচিপি এটা লৈ আহিছো। ভোলৰ তৰকাৰীখন এনেদৰে বনালে খাবলে বহুত সোৱাদ লগা হয় আৰু ৰুটিৰ লগত, পৰঠাৰ লগত, ভাতৰ লগত আপুনি যিহৰ লগতে খায় একদম বহুত সোৱাদ লগাকৈ বহুত তৃপ্তিৰে খাব পাৰিব আৰু ইয়াৰ লগত দাইল ভাজি একোৱে নালাগে। মইতো অকল ভোলৰ তৰকাৰীখন এনেদৰে বনায়ে আমি খাওঁ, সেইকাৰণে ভাবিলো এই ভোলৰ তৰকাৰীখন কেনেধৰণে বনাইছো আপোনালোককো দেখুৱাওঁ। আজি মই ভোলৰ তৰকাৰী বনাবলৈ লৈছো আৰু এয়া দেখিছেনে একেবাৰে কোমল কোমল ভোল লৈছো আৰু কিছুমানে তৰি বুলিও কয়, আমি ভোল বুলি কওঁ বাৰু, আপোনালোকে কি বুলি কয় জনাবচোন। আৰু ভোলৰ তৰকাৰীখন বনাবলৈ মই একেবাৰে কম বস্তুৰে বনাম, কিন্তু বহুত সোৱাদ লগা হয়। আপোনালোকে এনেধৰণে বনাইছেনে নাই মই নাজানো। আৰু এয়া চাওকচোন, 2টা বিলাহী লৈছো আৰু এটা সৰু পিঁয়াজ লৈছো আৰু 3 ফুট নহৰু লৈছো, 2টা কেঁচা জলকীয়া লৈছো আৰু একেবাৰে কম বস্তুৰে বনাম। আৰু এতিয়া প্ৰথমতে মই ভোলগিটাৰ চুচ গুচাই ল'ম। এয়া ভোল এটা লৈ লৈছো আৰু ভোলৰ বাকলি গুচাব নালাগে, যিহেতু একেবাৰে কুমলীয়া হয়। বেছি বুঢ়া হলে বাকলি গুচাব লাগে বাৰু। এনেধৰণে মই এয়া বাকলি নুগুচাই ধুনীয়াকে চুচটো গুচাই ললো আৰু মোৰ 2টা কাটি দিছো। এতিয়া মই ভোলটো কেনেদৰে কাটিম আপোনালোকক দেখুৱাইছো। এয়া দেখিছেনে গোল গোলকে কাটিম, একেবাৰে পাতলকেও নহয় আৰু বহুত বেছি ডাঠকেও নহয়। এয়া চাওকচোন, দেখিছেনে এনেকুৱা চাইজত মই আটাইকেইটা ভোল কাটি ল'ম গোল গোলকে। এয়া মই ভোলকেইটা কাটি ললো আৰু আপোনালোকে দেখিছে এনেধৰণে কাটি ল'ব লাগিব। আৰু এতিয়া মই আপোনালোকক গেছৰ ওচৰলৈ লৈ যাম। গেছত মই কেৰাহী এখন পাতি দিছো আৰু কেৰাহী গৰম হোৱাৰ পিছত এয়া মিঠাতেল দি দিছো আৰু তেলখিনি গৰম হোৱাৰ লগে লগে তাতে মই দি দিম এয়া জিৰা আধা চামুচ। আৰু জিৰাখিনি ধুনীয়াকে ফুটি গৈছে, দেখিছেনে। আৰু এতিয়া এয়া মই কাটি থোৱা ভোলখিনি দি দিছো। ভোলত মই এতিয়া নিমখ হালধি একোৱেই নিদিওঁ আৰু পানীও দিব নালাগে, কাৰণ ভোলৰ পৰা যথেষ্ট পানী ওলায়। আমি মাত্ৰ তেল আৰু জিৰা দি এনেদৰে ঢাকোনখন লগাই দিম আৰু অকণমান দেৰি সিজিবলৈ দিম। আৰু গেছৰ ফ্লেমটো মই সিম কৰি দিছো। বিলাহী কেইটা মই সৰু সৰুকে কাটি ললো আৰু পিঁয়াজো সৰুকৈ কাটি লৈছো, দেখিছেনে। আৰু এয়া নহৰু 2 ফুটো সৰুকে কাটি লৈছো, অকণমান আদা দিছো আৰু এটা জলকীয়া। এতিয়া এইখিনি মই প্ৰথমতে অকণমান ভাজি ল'ম। গেছত মই কেৰাহী এখন পাতি দিছো আৰু তাতে অলপ মিঠাতেল দি দিছো। ডাঙৰ চামুচেৰে 1 চামুচমান হ'ব, বেছি দিয়া নাই বাৰু। আৰু তেল গৰম হোৱাৰ লগে লগে ইয়াতে মই দিম এয়া আজৱাইন হয়, মানে জনি আধা চামুচমান। এয়া আমাৰ জনি গৰম হৈ আহিছে, তাতে মই এই পিঁয়াজ দি দিছো আৰু লগতে নহৰু আদা যি আছিলে চব মই দি দিছো এয়া। আৰু এয়া বিলাহীও দি দিছো আৰু এই সোৱাদ অনুসৰি নিমখ দিছো, লগতে হালধি দিছো। আৰু এতিয়া মই এইখিনি লৰাই দিম। এতিয়া গেছৰ ফ্লেমটো মই কম কৰি দিছো আৰু এইখিনি এতিয়া মই বিলাহীখিনি জহিবলৈ দিম আৰু ঢাকোনখন লগাই দিম। ঢাকোনখন খুলি চাম বিলাহী কি হৈছে। এয়া আমাৰ ধুনীয়াকে বিলাহী হৈয়ে গৈছে, এয়া দেখিছেনে। ধুনীয়াকে সিজি গ'ল বিলাহী। এতিয়া মই গেছটো অফ কৰি দিছো আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। মিক্সি জাৰটোত আমি যে এয়া বিলাহী ভাজি থৈছিলো সেইখিনি এতিয়া পিচি ল'ব লাগিব। গোটেইখিনি মই ইয়াতে দি দিছো। আৰু ইয়াতে মই আৰু এটা বস্তু দিম,
সেয়া হৈছে অকণমান 2 চামুচমান এয়া দৈ লৈছোঁ, দেখিছেনে? দৈখিনিও ইয়াতে দি দিছোঁ। পিছত ফিটি দিলেও হ'ব, তথাপিতো বিলাহীৰ লগতে পিচি দিছোঁ, তেতিয়া ধুনীয়াকৈ একদম মানে পিচ খাই যাব, গুটি গোটা নাথাকে। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ পিচি ল'ম। আৰু দৈ আপোনালোকে দিলে ভাল হয়, সোৱাদটো বহুত ধুনীয়া এটা সোৱাদ আহে। যদি আপোনালোকে নাথাকে দৈ বা নিদিওঁ বুলি ভাবে, স্কিপ কৰিলেও একো নহয়, মানে নিদিলেও একো নহয়। কিন্তু দৈকণ দিলে আমাৰ ভোলৰ সোৱাদটো বহুত ধুনীয়াকৈ আহিব। আমি কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, এই পিঁয়াজ, নহৰু, আদা লগতে দৈ অকণমান দিছোঁ। বহুত ধুনীয়া সোৱাদ এটা আহে দৈ দিলে। মই কওঁ যে আপোনালোকে যদি বনাই দৈ দিব 2 চামুচমান, নাথাকিলে নাই আৰু, কিন্তু থাকিলে আপোনালোকে দৈ দি এবাৰ বনাই খাই চাব। আমি ঢাকোনখন খুলি এবাৰ চাওঁ। এই আমাৰ দেখিছেনে একদম ধুনীয়াকৈ আমাৰ সিজি গ'ল। এয়া ধুনীয়াকৈ সিজি গ'ল আৰু পানীও ওলাইছে যথেষ্ট। আৰু ইয়াত আমি নিমখ হালধি একো দিয়া নাছিলোঁ। এয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু হালধিও দি দিছোঁ। লগতে অকণমান এয়া জলকীয়া গুড়িও দি দিছোঁ। আপোনালোকে যিমান জ্বলা খায় সেইমতে দি দিব পাৰিব। আৰু এতিয়া লাহেকৈ ধুনীয়াকৈ মই লৰাই দিম। এয়া আৰু এতিয়া ইয়াতে আমি যিখিনি বিলাহী আৰু দৈ পিচি থৈছিলোঁ সেইখিনিও ইয়াতে আমি এয়া দি দিছোঁ, দেখিছেনে? এইটো মানে খাবলৈ বহুত ধুনীয়া সোৱাদ লগা এটা ৰেচিপি হয়। আপোনালোকে এয়া দেখিয়ে গম পাইছে কি ধুনীয়া হৈ গৈছে। আৰু বিলাহী দৈৰ কম্বিনেশ্যনটো মানে খুবেই ভাল হয়। এয়া দেখিছেনে? দিয়াৰ লগে লগে মানে ৰংটোৱে কিমান ধুনীয়া আহি গৈছে। আৰু জহা ভোল আৰু ক'বই নালাগে, জহা ভোল খাবলৈ কিমান সোৱাদ লগা হয়। এতিয়া মই গেছৰ ফ্লেমটো বেছি কৰি দিছোঁ। বাতিটো আউখলি লৈ অকণমান পানী দি দিছোঁ। পানী গৰম পানী দিব লাগিব কিন্তু দেই, মই বাৰু ঠাণ্ডা পানীয়ে দি দিলোঁ। গৰম পানী ইউজ কৰিলে বেছি ভাল হয়। আৰু ধুনীয়াকৈ এবাৰ আকৌ লৰাই দিছোঁ। বেছি দেৰি সিজাই থাকিব নালাগে, কাৰণ সকলো বস্তু আমাৰ সিজোৱা হৈয়ে গৈছে, সিজি গৈছে। ধুনীয়াকৈ উতল এটা আহিলেই হ'ব। এতিয়া মই ঢাকোনখন লগাই দিছোঁ আৰু অকণমান দেৰি পিছত আপোনালোকক দেখুৱাম। আমাৰ তৰকাৰীখন হ'বৰে হ'ল। এইয়া দেখিছেনে কিমান ধুনীয়াকৈ একদম হৈ আছে। মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ। আৰু এতিয়া ইয়াতে অকণমান ধনিয়া দি দিওঁ আৰু জলকীয়া এটাও দি দিছোঁ। আৰু এবাৰ মই লৰাই দিওঁ। একদম ধুনীয়াকৈ হৈ গৈছে দেই। এয়া চাওক। আৰু ইমান ধুনীয়া মানে গন্ধ ওলাইছে নহয়, এয়া চাওকচোন। এয়া দেখিছেনে আমাৰ ভোলৰ তৰকাৰীখন একেবাৰে ডাঠো হোৱা নাই, একেবাৰে পাতলো হোৱা নাই। এয়া ৰুটিৰ লগতো খাব পাৰি, ভাতৰ লগতো খাব পাৰি। আপোনালোকে যদি ভাবে অলপ পনীয়া কৰোঁ, যদি কেতিয়াবা বনাই মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়া অকণমান গৰম পানী দি দিব। আৰু মই অকণমান ডাঠেই কৰিছোঁ, ৰুটিৰ লগত খাব পৰা, ভাতৰ লগত খাব পৰাকৈ। আৰু এয়া ধুনীয়াকৈ আমাৰ হৈ গ'ল। মই ধুনীয়াকৈ চাৰ্ভ কৰি আপোনালোকক দেখুৱাম বাৰু। আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু ঢাকোনখন লগাই দিছোঁ। আৰু ঠাণ্ডা হ'লে মই আপোনালোকক দেখুৱাম। এয়া ভোলৰ তৰকাৰীখন মই ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এতিয়া গৰম হৈ আছে, ঠাণ্ডা হ'লেহে খাব পৰা যাব। আৰু আপোনালোকে দেখিলেই মই ভোলৰ তৰকাৰীখন কেনেদৰে বনালোঁ। যদি ভোলৰ তৰকাৰীখন বনোৱা ভাল লাগিল, আপোনালোকেও বনাই চাব পাৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে। আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণেও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।